নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম মেথছৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা প্ৰশ্ন আপোনালোকৰ আগন্তুক এডিআৰই বা আসাম পুলিচ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু সেই কাৰণে আপোনালোকে ভিডিঅটো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব তো আমি বেছি দেৰি নকৰো ষ্টাৰ্ট কৰো আৰু ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোক আৰু এটা কথা জনাই থওঁ যদিহে আপোনালোকে এডিআৰই বা আসাম পুলিচৰ কাৰণে যেটো আমাৰ ফাউণ্ডেশ্যন বেটছ আছিল তাত যদি জয়েন হ'ব বিচাৰিছে তেতিয়াহলে only 999 rupees পেমেন্ট কৰি আপোনালোকে 1 ইয়াৰৰ যেটো সাবস্ক্ৰিপচন আছে তো আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে তো এই যেটো আপোনালোকৰ কোৰ্স আছে এই কোৰ্সটোৰ কাৰণে আপোনালোকে আসাম কেৰিয়াৰ পইণ্ট এপটো ইনষ্টল কৰিব লাগিব এপটো ইনষ্টল কৰি ইয়াত যেটো নাম্বাৰ দেখিছে আমাৰ 9678914511 এটোত এটা মেছেজ দিব বা এটা কল কৰিব যে আপোনালোকে আমাৰ কোৰ্সটো জয়েন কৰাই দিয়ক আৰু আমি এটা কিউআৰ কোড আপোনালোকৰ হোৱাটছআপত সেন্ড কৰি দিম তাত আপোনালোকে 999 পে কৰাৰ লগে লগে আমি আপোনালোক এই আমাৰ যেটো কোৰ্স আছে কোৰ্সটো জয়েন কৰাই দিম ঠিক আছে ইয়াত আপোনালোকৰ কমপ্লিট 1 ইয়াৰ আমি পঢ়াম আৰু এই কমপ্লিট 1 ইয়াৰত আপোনালোকৰ কি কৰা হ'ব সম্পূৰ্ণ সিলেবাসৰ যিমানখিনি টপিক আছে জিকে হৈ গল ম্যাথছ ৰিজনিং ইংলিশ ওকে যিমানখিনি টপিক আছে এডিআই কাৰণে সোশ্যাল সায়েন্স হে গুটেইখিনি কভাৰ কৰাই আপোনালোকৰ একদম সম্পূৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰাই দিম ঠিক আছে আৰু এই যেটো কোৰ্স আছে অকল আপোনালোকে যদি ভাবি আছে যে আমি এই কোৰ্সটো ললে কি পাস হৈ যাম নেকি তেনেকুৱা কোনো আমি গ্যাৰান্টি আপোনালোকক নিদিও কাৰণ কোনেও আপোনালোক গ্যাৰান্টি নিদিয়ে যে আমাৰ কোৰ্সটো ললে আপোনালোকে পৰীক্ষা পাস হৈ যাব বা এটা আপোনালোকে চাকৰি পাই যাব আপোনালোকক এটো ডিপেন্ড কৰিব নিজৰ ওপৰত কাৰণ আপোনালোকে কিমান পঢ়িছে হয়নে নহয় কিমানটো পঢ়িছে এটো নিজৰ ওপৰত ডিপেন্ড কৰিব সো আমি এটুকে কৈছো যে আমি আপোনালোকক জাস্ট এটা ওয়ে দেখাই দিম কোনটো ওয়েত যাব লাগিব কেনেদৰে পঢ়িব লাগিব কোনখিনি বস্তু পঢ়িব লাগিব সেইখিনি যদি আপোনালোকে ফলো কৰে সেইখিনি যদি ভালদৰে আপোনালোকে গুৰুত্ব সহকাৰে লয় তেতিয়াহলে আপোনালোকে সাকসেসটো নিশ্চয় হ'বই সো এইখিনিকে কলো এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰিছো ফাৰ্স্ট কোৱেশ্চন আপোনালোকৰ স্ক্ৰিনত ইয়াত দেখিছে এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছে ঠিক আছে নাম্বাৰ সিৰিজ নহয় নাম্বাৰ সিস্টেম ওকে নাম্বাৰ সিস্টেমৰ এটা কোৱেশ্চন দিছে কোৱেশ্চনটোত আমাক কি কৈছে find the sum of the face value of 9 and 6 in 907364 কি কৈছে 907364 এই যেটো সংখ্যা আছে এই সংখ্যাটোত 9 আৰু 6 ইয়াৰ সাংখ্যিক মানৰ যোগফল কিমান হ'ব এতিয়া আমি দুটা বস্তু ভালদৰে শিকিব লাগিব এটা হৈছে সংখ্যাবিলাকৰ সাংখ্যিক মান এটা হৈছে সংখ্যাবিলাকৰ সাংখ্যিক মান যেটো কোৱা হয় ফেজ ভ্যালু আৰু এটা হৈছে সংখ্যাবিলাকৰ স্থানীয় মান পাইছেনে সকলোৱে চাগে এই দুটা ওয়াৰ্ড শুনিছে সাংখ্যিক মান আৰু স্থানীয় মান যেটো প্লেস ভ্যালু বুলি কোৱা হয় ওকে এটা হৈছে ফেজ ভ্যালু যেটো কোৱা হয় সাংখ্যিক মান আৰু এটা হৈছে প্লেস ভ্যালু যেটো কোৱা হয় স্থানীয় মান এই দুটা বস্তু আমি প্ৰথমতে শিকিম ওকে সাংখ্যিক মান কি আমি এই সংখ্যাটোকে লৈছো 907364 এই সংখ্যাটোকে লৈছো প্ৰথমতে আমি সাংখ্যিক মান চাম সাংখ্যিক মান কাক কয় যদি আমাৰ সাংখ্যিক মান উলিয়াব দিছে 9 আৰু 6 9 ৰ সাংখ্যিক মান 9 হয় 6 ৰ সাংখ্যিক মান 6 হ'ব ওকে সাংখ্যিক মানত কোনো চেঞ্জেস নাহে 4 যদি আমি সাংখ্যিক মান চাও 4 হ'ব 3 ৰ ললে 3 হ'ব 7 ৰ ললে 7 হ'ব 0 ৰ ললে 0 হ'ব তো সাংখ্যিক মান কাক কয় যেটো ডিজিট দিয়া আছে যেটো আমাৰ নাম্বাৰ হয় হেতুৱে হয় সাংখ্যিক মান যেনেকৈ 6 হলে 6 9 হলে 9 বাকি যি আছে গুটেইটা একে হয় ওকে সো ইয়াত আমাক খুদিছিলে যে 9 আৰু 6 সাংখ্যিক মানৰ যোগফল তো 9 আৰু 6 যদি যোগ কৰি দিও আমি 15 পাম এটো হিচাপত আনসাৰ আমাৰ অপচন এ আহি গল ওকে বাট এতিয়া আমি স্থানীয় মান যেটো আছে আমাৰ স্থানীয় মান যেটো আছে এটো আমি অলপমান শিকি লও ঠিক আছে কাৰণ স্থানীয় মানৰ পৰা প্ৰশ্ন অহাৰ বহুত বেছি চান্সেস থাকে সাংখ্যিক মানতকে স্থানীয় মান অহাৰ চান্সেস বেছি থাকে সো আমি এই সংখ্যাটোতে লৈছো 907364 এই সংখ্যাটোত যদি আমি চাও ইয়াৰ স্থানীয় মানখিনি বেলেগ বেলেগ হ'ব ওকে 4 ৰ স্থানীয় মান কি হ'ব তেতিয়া আমি চেক কৰিম 4 ৰ স্থান ক'ত আছে এককত আছে নে দশকত নে শতক নে হাজাৰ নে ক'ত আছে চাও তো আমি যদি চাও 4 এককত আছে তো 4 ৰ লগত আমি এক এটা পূৰণ কৰি দিলে কি হ'ব 4 এ পাম এটো হৈছে 4 ৰ স্থানীয় মান 6 ৰ স্থানীয় মান যদি আমি চাও 6 ক'ত আছে একক দশকত আছে হয় নে নহয় তো 6 ৰ লগত আমি 10 এটা পূৰণ কৰিব লাগিব 6 ৰ স্থানীয় মান হৈ গলকে 60 3 ৰ স্থানীয় মান কি 3 ক'ত আছে আমি যদি চাও একক দশক শতকত আছে তো 3 ৰ লগত 100 এটা পূৰণ কৰি দিব এতিয়া বুজি পালে তো 3 ৰ স্থানীয় মান হৈ গলকে 300 এই ধৰণে আমি কি কৰিব পাৰো স্থানীয় মান উলিয়াব পাৰো এতিয়া আপোনালোকে কমেন্টত জনাব যে 7 ৰ স্থানীয় মান কিমান ঠিক আছে 7 ৰ স্থানীয় মান কিমান হয় এটো আপোনালোকে কমেন্টত কিন্তু জনাব লাগিব ওকে কাৰণ আমি যদি এনে ধৰণে এটা এটা বস্তু শিকাৰ পিছত সেই বস্তুটোৰ ওপৰত যদি প্ৰেক্টিকেল কৰো বা তাৰ ওপৰত যদি আমি টেস্ট লওঁ তেতিয়া কি হ'ব আমাৰ বস্তুখিনি বুজি পোৱাটো আমি গম পাম যে আপোনালোকে বুজি পাইছে ওকে ডান ঠিক আছে
ওকে, এতিয়া আমি স্থানীয় মান আৰু সাংখ্যিক মান এই দুটা বস্তু চাগে ক্লিয়াৰ হল সকলোৰে। পৰীক্ষাত যাতে প্ৰশ্ন আহিলে কেতিয়াও খেলি মেলি নকৰে, সাংখ্যিক মান আৰু স্থানীয় মান। পৰীক্ষাত প্ৰশ্নটো 15ৰ লগতে কিন্তু এনেকুৱা ধৰণে বেলেগো আহিব পাৰে, যিটো ধৰক সাংখ্যিক মানটো দি থৈছে, স্থানীয় মানটো দি থৈছে, ভুলৰ ক্ৰমত মাইণ্ডত এনেকুৱা আহি গল বোলে সাংখ্যিকটো নপঢ়ি আপোনালোকে স্থানীয় মান বুলি মনতে লৈ ললে, তেতিয়া আপোনালোকে ভুল কৰি দিব নহয়, সেইবিলাক ভুল যাতে নকৰে। নেক্সট কুৱেশ্যন নম্বৰ 2 কি কৈছে আমাক, to be divisible by 9 what will be the digit on star seen on the number 4765 star 2 is কি কৈছে 9ৰে বিভাজ্য হবলৈ হলে এই যেটো সংখ্যা দিয়া আছে 4 7 6 5 স্টাৰ আৰু 2 এই সংখ্যাটোৰ স্টাৰ চিনত কি বহিব, কি অংক বহিব, ঠিক আছে, এই স্টাৰ চিনটোৰ ঠাইত কি অংক বহিব। এতিয়া যদি কোনো সংখ্যা 9ৰে বিভাজ্য হয়, আমি ইয়াৰ আগৰ ক্লাছ বিলাকতো সকে পাইছো যে 9ৰে আৰু 3ৰে বিভাজ্য, 9 আৰু 3, 9ৰে আৰু 3ৰে বিভাজ্য অংকবিলাক একদম সহজ হয়, যিবিলাক ডিজিট দিয়া থাকিব সেই ডিজিট বিলাকৰ যে গোটেই কিটা যেটো নাম্বাৰ দিয়া থাকিব, নাম্বাৰৰ যিমানখিনি ডিজিট থাকিব 4 7 6 5 স্টাৰ আৰু 2 এই গোটেই কিটাক যদি আমি যোগ কৰি দিও, যেটো যোগফল পাম, গোটেই কিটাক যদি যোগ কৰি যেটো আমি যোগফল পাও, সেই যোগফলটো হয়তো 9ৰ গুণিতক হ'ব লাগে নহলে 3ৰ গুণিতক হ'ব লাগে, তেতিয়া সংখ্যাটো 3ৰে হৰণ যায় বা 9ৰে হৰণ যায়। আৰু এটা কন্ডিশন আছে, কন্ডিশনটো কেনেকুৱা, আৰু এটা কন্ডিশন আছে, কন্ডিশনটো যদি আমি চাও, ঠিক আছে, এই কোৱেশ্চনটোৰ ক্ষেত্ৰত যদি আমি চাও, আমাক সুধিছে যে এই সংখ্যাটোৰ 9ৰে যদি বিভাজ্য হ'ব লগা হয় তেতিয়া হলে ষ্টাৰৰ চিনৰ ঠাইত কি আহিব, 4765 ষ্টাৰ আৰু 2। এটা শৰ্ট ট্ৰিক, সবতকে শৰ্ট ট্ৰিক যদি আমি চাও, আমি 9 কেনসেল কৰি গলেই হ'ল, মানে আমি কি কৰিম এই অংকবিলাকৰ জৰিয়তে 9 বনাম, যেনেকে 4 এ পাছে 9 কাটি গল, ওকে ডান কাটি দিলে হ'ল, 4 এ পাছে 9 হৈ গল, 7 এ 2 এ 9 হৈ গল, কেনসেল হৈ গল নে 9, এতিয়া থাকিলে অকল 6, আমি যেতিয়ালৈকে কেনসেল কৰিব পাৰো তেতিয়ালৈকে কেনসেল কৰি থাকিম, ওকে। সো এতিয়া পালো অকল আমি 6, 6ৰ লগত কি যোগ কৰিলে আমি 9 পাম বাৰু, 6 এ 3 এ 9 হয় নে নহয়, 6 3 এ 9 হয় নে নহয়, তো আমি 6ৰ লগত কি যোগ কৰিলো, 3 যোগ কৰিলো, তো ষ্টাৰ চিনৰ ঠাইত আমি 3 যদি বহুৱাই দিও তেতিয়া 6 আৰু 3 এনেকৈ কেনসেল কৰিব পাৰিম নে নোৱাৰিম, 9 হ'বলৈ পাৰিম, তো আমাৰ অপশনটো অপশন এ হয়, কি কয় আনসাৰটো অপশন এ হৈ যাবগে 3, ওকে। এটো এটা ট্ৰিক হয়, শৰ্ট ট্ৰিক্সটো। যদি আমি চাবলৈ যাও, যোগফল যদি চাবলৈ যাও, গোটেই কিটাৰ যোগফল উলিয়াই চাম, 7 এ 4 এ হৈ গলগে 11, 11 এ 6 17, 17 এ পাছে কিমান, 17 এ পাছে 22 23 24, কিমান পালো আমি 24 পালো, ওকে। 24ৰ লগত কি সংখ্যা যোগ কৰিলে আমি 9ৰ গুণিতক পাম, 9ৰ গুণিতকবোৰ কোনবোৰ আছিলে বাৰু, 9 এগুণে 9, 9 দুগুণে 18, 9 তিনি গুণে 27 হলনে, তো 24ৰ লগত কি যোগ কৰিম 3 যোগ কৰিম, তেতিয়া আমি কি পাই যাম 27 পাই যাম, তো এনসাৰটো একেটাই ওলাল নাই, ইয়াতো 3 ওলাইছে আৰু ইয়াতো 3 এ ওলাইছে, সো অপশন এ টো শুদ্ধ হৈ গলগে, পাইছো না, এতিয়া বুজি পাইছো চাগে সকলোৱে, এইটো হৈছে দুইটাই শৰ্ট ট্ৰিক্স। তো আমি যদি এনে ধৰণে শিকি যাও তেতিয়াহলে কিন্তু আমাৰ পৰীক্ষাত ভুল নহয়, আৰু এইটোতো আহিবই, এনেকুৱা এটা শিওৰ, একদম গ্যাৰান্টি, মই 100% গ্যাৰান্টি দি কম যে এনেকুৱা এটা প্ৰশ্ন শিওৰ আহিব। নেক্সট 3 নম্বৰ কোৱেশ্চনত কৈছে কি, which of the following number is divisible by 7, তলৰ কোনটো সংখ্যা 7ৰে বিভাজ্য, এতিয়া আহি গল আমাৰ বহুতে এটা ডাঙৰ কোৱেশ্চন, এতিয়া 7ৰে বিভাজ্য কি আমি এই সংখ্যাটোক 7ৰে হৰণ কৰি চাম নেকি, এটোক 7ৰে হৰণ কৰি চাম নি, এটোক হৰণ কৰি চাম নেকি, নে এটোক হৰণ কৰি চাম, কোনটো হয় কেনেকে গম পাম, যেটো সুধিছে আমাক তলৰ কোনটো 7ৰে বিভাজ্য, তেতিয়া ইয়াত কিন্তু আমি ডিজিট কেইটা যোগ কৰি পিনে তাৰ পিছতে 7ৰ গুণিতক ওলাইছে নে নোলাইছে হেতু চালে নহব, 7ৰে বিভাজ্য উলিওৱাৰ এটা নিয়ম আছে, ওকে। এই সংখ্যাটো 7ৰে বিভাজ্য হয় নে নহয় বা 2 নম্বৰটো হয় নে নহয় আমি কেনেকে চেক কৰিম, তাৰ এটা ৰুল আছে, ৰুলটো ভালকে চাওক দেই, একদম মই লাহে লাহে কৈ আছো ৰুলটো কি হয়, প্ৰথমৰ পৰা একদম স্টেপ 1ৰ পৰা মই এটা এটা স্টেপ কৈ দিম, ঠিক আছে, এটা এটা স্টেপ কৈ দিম। ফাৰ্স্ট স্টেপত কি কৰিব আপোনালোকে, ইয়াৰ যেটো মই প্ৰথম অংকত এটা সংখ্যা লব লাগিব যেহেতু, তো প্ৰথম অপশনটোকে লৈছো আমি 39845, 39845 ক লৈছো, ওকে। ফাৰ্স্ট স্টেপত কি কৰিম, যেটো আমাৰ লাষ্টৰ ডিজিটটো থাকিব, মানে আমাৰ যেটো ইউনিট ডিজিট থাকিব, বা আমি লাষ্টৰ ফালৰ পৰা যেটো অংক থাকিব হেতুকে লৈছো বাৰু, লাষ্টৰ ডিজিটটোক ডাবল কৰি দিম, লাষ্টৰ ডিজিটটোক কি কৰিম ডাবল কৰিম, 5ৰ দুগুণ, ডাবল মানে কি দুগুণ কৰা, 5ৰ দুগুণ কৰিলে কিমান 10 হয়, আৰু 10 সেই যেটো আমি 10 দুগুণ কৰা সংখ্যাটো পাম 10, এই 10টো ৰিমেইনিং নাম্বাৰটোৰ পৰা বিয়োগ কৰিব লাগিব, ৰিমেইনিং নাম্বাৰ মানে কি 5টোক এৰি দিব লাগিব দেই, 5টো যেটো লৈ গলগে আমি 5টোক এৰি পিনে কি থাকি গল 3984, 3984, তাৰ পৰা কি বিয়োগ কৰিব লাগিব 10 বিয়োগ কৰিব লাগিব,
ওকে এইটো ফাৰ্স্ট স্টেপত কৰিব ফাৰ্স্ট স্টেপত কি কৰিলো আমি 5ৰ দুগুণ কৰিলো আৰু 5ৰ দুগুণ কৰি আমি এই 3984 ৰিমেইনিং নাম্বাৰটোৰ পৰা 10টো মাইনাস কৰি দিলো ওকে যদি মাইনাস কৰি দিও 4 আহি গল 7 আহি গল 9 আৰু 3 ঠিক আছে এতিয়া আকৌ এটা নাম্বাৰ পালো নাই 3974 এটো এটা নিউ নাম্বাৰ পালো ইয়াতো আমি সেম কন্ডিশন সেকেন্ড স্টেপত যদি আমি যাও সেম কন্ডিশন কৰিম 4 টুক লম 4 টুক দুগুণ কৰি দিম 4 দুগুণ কিমান 8 হলে 8 টো কৰ পৰা বিয়োগ কৰিম ৰিমেইনিং নাম্বাৰটোৰ পৰা বিয়োগ কৰিম 3 9 7 ৰ পৰা কি বিয়োগ কৰিম 8 বিয়োগ কৰিম তো এটো হৈ গলকে 9 8 3 389 পালো কি পালো আমি 389 এতিয়া আকৌ 9 ৰ আমি দুগুণ কৰি দিম 9 ৰ দুগুণ কৰিলে কিমান পাম 18 পাম এই 18 টো ৰিমেইনিং নাম্বাৰৰ পৰা 38 ৰ পৰা মাইনাস কৰিম 38 ৰ পৰা মাইনাস কৰিলে 18 গল থাকিল 0 3 গল থাকিল 2 কিমান পালো আমি লাষ্টত 20 পালো আৰু নকৰো ঠিক আছে কেতিয়ালৈকে কৰি থাকিম যেতিয়ালৈকে আমাৰ দুটা ডিজিটৰ অংক ওলাব 2 ডিজিট নাম্বাৰ যেতিয়ালৈকে আমাৰ দুটা ডিজিটৰ অংক ওলাই সংখ্যা ওলাই যাব তেতিয়ালৈকে কৰিয়ে থাকিম আৰু যেতিয়া দুটা ডিজিটৰ অংক সংখ্যা ওলাই গল তাত আমি ষ্টপ হৈ যাম মানে আমাৰ এটা স্টেপ গল দুটা স্টেপ গল আৰু থাৰ্ড স্টেপ তিনটা স্টেপ গৈছে তিনটা স্টেপতে এটো শেষ হৈ গলগে আৰু দীঘলীয়া অংক হল আৰু দীঘলীয়া সংখ্যা হলে আৰু দুটামান স্টেপ হয়তো লাগিলেহেঁতেন ওকে এতিয়া যেটো আমাৰ লাষ্টৰ আমি সংখ্যা পাম 20 পাইছো ন এই সংখ্যাটো আমাক কব যে হাতেৰে হৰণ যায় নে না যায় যদি এই সংখ্যাটো হাতৰ গুণিতক ওলালে হেতেন কি ওলালে হেতেন হাতৰ গুণিতক ওলালে হেতেন তেতিয়া হলে এই সংখ্যাটো হাতেৰে বিভাজ্য হলতেন যেটো এটো 20 হয় হাতৰ গুণিতক নহয় হাতৰ গুণিতক হবলৈ হলে 7 হ'ব লাগিব 14 21 28 এনে ধৰণৰ সংখ্যাবোৰ হ'ব লাগিব হয় নে নহয় সো এটো নহয় সেকেন্ড আমি এতিয়া বি অপশনটোলে যাম 39823 ওকে একে সেম মেথড হ'ব মই এফালে কৰিছো 39823 3 ৰ দুগুণ কৰিম 3 দুগুণ 6 বিয়োগ কৰিম ইয়াৰ পৰা 12 ছগল থাকিল 6 এ থাকিলে 7 এ থাকিলে 9 এটো থাকিলে 3 আকৌ 6 ইয়াৰ 6 দুগুণ কৰিম 6 দুগুণ 12 12 বিয়োগ কৰিম ইয়াৰ পৰা 7 ৰ দুগুণ থাকিল 5 এফালে 9 ৰ গল থাকিল 8 এফালে 3 385 ওকে আকৌ 5 ৰ কি কৰিম 5 ৰ দুগুণ 5 দুগুণ 10 10 কৰ পৰা বিয়োগ কৰিম 38 ৰ পৰা 8 নামি আহিলে 3 গল থাকিল 28 পালো লাষ্টৰ আমাৰ সংখ্যাটো কিমান পালো 28 কাৰণ কৈছো দুটা ডিজিট যেতিয়া পাই যাম তাতে ষ্টপ হৈ যাম মই ফাৰ্স্ট স্টেপটোত অলপ টাইম লাগিলে কাৰণ মই বুজাইছো আপোনালোকক সেকেন্ড স্টেপটোত বুজাই দিয়া নাই ডাইৰেক্টলি কৰিছো কিন্তু মই আৰু এইবিলাক যদি জনা থাকে বেছি টাইম নালাগে কৰিবলৈ 1 মিনিটো নালাগে এটো কোৱেশ্চন কৰিবলৈ এতিয়া আমি কিমান পাই গলো 28 পাই গলো মই কৈছো নাই আমাৰ এই অংকটোৱে এই সংখ্যাটোৱে আমাক আনসাৰটো কৈ দিব যে হাতৰে বিভাজ্য হয় নে নহয় যেহেতু 28 পালো তো আনসাৰটো শুদ্ধ হয় মানে এটো আনসাৰ শুদ্ধ হয় কাৰণ মই কি কৈছিলো যে যেটো লাষ্টৰ যেটো দুটা ডিজিটৰ সংখ্যা পাম সেই দুটা ডিজিটৰ সংখ্যাটো যদি হাতৰ গুণিতক হয় তেতিয়া আমাৰ আনসাৰ ওলাই গল হাতৰ গুণিতক হলে আমাৰ আনসাৰটো ওলাই গৈছে হৈ গল বি অপশন হৈ গল বাকি কিটা চাব নালাগে আমি জানো একিটা শুদ্ধ উত্তৰ হ'ব নোৱাৰে ওকে নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 4 ফাইন্ড দা ভ্যালু অফ এটা আমাৰ এটা কি দিছে ক্যালকুলেশন দিছে এই ক্যালকুলেশনটোৰ ভ্যালুটো উলিয়াব লাগে এটো সিম্পলিফিকেশনৰ এটা কোৱেশ্চন হয় সিম্পলিফিকেশনটো আহি যিকোনো পৰীক্ষাতে সিম্পলিফিকেশন আহিব হয় নে নহয় সো ইয়াত যদি আমি যাও প্ৰথম সিম্পলিফিকেশনত আমাৰ বডমাস ৰুলটো লাগে সকলোৱে জানো আমি বডমাস হয় নে নহয় ব্ৰেকেট অফ ডিভাইড মাল্টিপল এডিশন আৰু তাৰ পিছত সাবট্ৰেকশন তো এইটো ৰুল আমি সকলোৱে জানো আৰু যদি নাজানে আপোনালোকে আমাৰ এপৰ যেটো কোৰ্স আছে কোৰ্সটোত ললে অলৰেডি আপোনালোকৰ হেখিনি গুটেখিনি পঢ়ুৱা হ'ব ওকে এতিয়া বডমাস যেটো ৰুল আছে ঠিক আছে বডমাস যেটো ৰুল আছে এই ৰুলটোত মতে প্ৰথমতে কি হ'ব ইয়াতো যেহেতু ব্ৰেকেট আৰু অফ নাই অফ এটা আছে এইটো তো এইটো প্ৰথমতে ৰ পূৰণ আহি গল ঠিক আছে ৰৰ ঠাইত পূৰণ আহি যায় এতিয়া তো ইয়াত হৰণ আগত আহিব যত যত হৰণ আছে হৰণ গিটা আমি আগত কৰিব লাগিব ঠিক আছে তিনটা হৰণ দেখিছো আমি তো 108 হৰণ কি আছে 18 তো হৰণ 18 মানে তলত 18 লিখিব পাৰো আমি পূৰণ আছে 3 -64 ইনটু 2 আৰু হৰণ 32 মানে তলত 32 আকৌ প্লাস আছে 80 হৰণ 5 80/5 আৰু ৰৰ ঠাইত পূৰণ লিখিলে এফালে হৈ গলকে 4 ওকে এতিয়া ক্যালকুলেশন মতে কাটি দিয়ক কটাকটি কৰক 3 যদি আমি 18 কাটো 6 বাৰ যাব 32 64 কাটিলে দুবাৰ যাব 5 80 কাটিলে 16 বাৰ যাব হলে তো ইয়াত থাকিলে কি 6 যদি আমি 108 কাটো কেবাৰ যাব 6 গুণ 6 এফালে 48 থাকিলে 6 8 গুণ 48 18 বিয়োগ 2 দুগুণ 4 যোগ 16 4 গুণ কিমান 16 16 32 64 64
60 এফালে 64 পৰা 4 গুচি গ'ল 60 আৰু এফালে 18 78 ইজ দ্য ৰাইট আনসাৰ অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ 78 হৈ গ'ল নে ক্যালকুলেশন খিনি আৰু বুজাই দিব লাগিব 6 এটু কটাকটি খিনি যদি সেইখিনিও বুজাই দিব লাগে তেতিয়াহলে আপোনালোকে এডিআৰই আৰু আসাম পুলিচ কি দিবলৈ গৈ আছে ঠিক আছে এডিআৰই আৰু আসাম পুলিচত যদি আপোনালোকে ক্যালকুলেশনৰ এই বস্তু কিটাও না জানে মই সবকে কোৱা নাই দে জাস্ট যিসকলে না জানে কমেন্ট কৰিব ন স্যাৰ এটু কোৰ পৰা পালে 18 কোৰ পৰা পালে 4 কোৰ পৰা পালে আৰু 64 কোৰ পৰা পালে সেই তেওঁলোকৰ কাৰণে কৈছো যদি এই ক্যালকুলেশন খিনিও না জানে তেতিয়াহলে পৰীক্ষাটোত গলে কিন্তু ভয়ংকৰ আপোনালোকৰ এটা বিপদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে হয় না নহয় কাৰণ আপোনাতকে বহুত বেছি বেছি জনা ষ্টুডেন্ট তাত থাকিব ঠিক আছে তো আমাৰ আনসাৰ 78 ওলাই গ'ল নেক্সট কোৱেশ্চন নম্বৰ 5 ত যদি আমি চাও এটো এটা ক্যালকুলেশনৰ কোৱেশ্চন আছে সিম্পলিফিকেশন তো ইয়াতো আমাৰ কি দি থৈছে হৰণ আছে পূৰণ আছে ব্ৰেকেট আছে ইয়াত এটো ব্ৰেকেটৰ ভিতৰ প্ৰথমতে এখিনি ক্যালকুলেশন কৰিব লাগিব তাৰ পিছত হৰণ কৰিম তাৰ পিছত আকৌ হাত পূৰণ কোৱেশ্চন মাৰ্ক এটা আছে এই কোৱেশ্চন মাৰ্কৰ পৰা আকৌ হাতটো আমি কি কৰিব লাগিব অটৰাই দিব লাগিব হয় না নহয় এতিয়া আমি এখিনি কৰিছো প্ৰথমতে হয় না 84 ৰ যদি স্কয়াৰ কৰি দিও তেতিয়াহলে আমি এক দুবাৰ লিখি দিব পাৰো 84 * 84 হৰণ আছে 28 হৰণ 28 মানে কি তলত আমি 28 লিখিব পাৰো পূৰণ আছে কি 12 ওকে এইখিনি আমি ব্ৰেকেটৰ ভিতৰত কৰিম তাৰ পিছত আকৌ হৰণ 24 আকৌ সমান 7 পূৰণ কোৱেশ্চন মাৰ্ক এটা দিয়া আছে ওকে ডান এতিয়ালৈকে এতিয়া আমি কটাকটি কৰিম আমি হাতেৰে যদি কাটি দিও 28ক 4 বাৰ যাব আৰু ইফালে হাতে যদি 84 কাটো 12 বাৰ যাব 4 এ যদি আমি 12ক কাটি দিও কেবাৰ যাব 4 12 কেবাৰ যাব 4 3 গুণ 12 তো ইয়াত কি থাকিলে ব্ৰেকেটৰ ভিতৰত 3 পূৰণ 84 84 পূৰণ 12 আৰু হৰণ কি আছে 24 সমান 7 পূৰণ কোৱেশ্চন মাৰ্ক ওকে এতিয়া এই 24 টো আমি এফালে লৈ আহিলে হৰণ হৈ যাবগে 3 84 আৰু 12 তলত কি আছে 24 12 এ 24ক কাটি দিও কেবাৰ যাব দুবাৰ দুয়ে যদি আমি 84ক কাটি দিও 42 বাৰ আৰু এফালে থাকিলে 7 পূৰণ কোৱেশ্চন মাৰ্ক এতিয়া 7 পূৰণ কোৱেশ্চন মাৰ্ক পাইছে তো কোৱেশ্চন মাৰ্কটো যদি আমি ৰাখি দিও হাতটো এফালে আহিলে হৰণ হৈ যাব অবিয়াসলি পূৰণটো আহিলে হৰণ হয় ইয়াত কি কি থাকিলে 3 আৰু 42 থাকিলে 3 পূৰণ 42 আৰু এফালে কি হৈ যাবগে 7 সমান কোৱেশ্চন মাৰ্ক 7 এ 42 কেবাৰ যাব 6 বাৰ 6 3 গুণ 18 তো কোৱেশ্চন মাৰ্কৰ জাগাত কি আহি গল 18 আহি গল এইটোই আমাৰ আনসাৰ কোৱেশ্চন মাৰ্ক ইকুৱেল কি কোৱেশ্চন মাৰ্ক ইকুৱেল 18 অপশন সি ইজ দা ৰাইট আনসাৰ হৈ গল অপশন সি হৈ যাবগে শুদ্ধ উত্তৰ এটো বস্তু আমি সকলোৱে চাগে জানো সমান চিনৰ ইফালে যদি প্লাস থাকে সমান চিনৰ ইফালে যোৱাৰ লগে লগে মাইনাস ইয়াত যদি হৰণ থাকে ইফালে যোৱাৰ লগে লগে পূৰণ ইয়াত যদি যোগ থাকে সৰি ইয়াত যদি পূৰণ থাকে ইফালে গলে হৰণ আৰু ইয়াত যদি বিয়োগ থাকে ইফালে গলে যোগ ইফালে যদি স্কয়াৰ থাকে ইফালে গলে ৰুট ওভাৰ হৈ যায় হয়নে আৰু ইফালে যদি ৰুট ওভাৰ থাকে তেতিয়াহলে ইফালে গলে কি হৈ যায়গে স্কয়াৰ হৈ যায়গে এইগিটা বস্তুটো বেসিক এনেকুৱা ধৰণৰ বেসিক বস্তু কিন্তু আমি জানো চাগে হয়নে নহয় এইখিনি বস্তু জানিবই লাগিব ওকে নাও কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত আমাক কি কৈছে 1/3 of 2/5 of a number is 36 the number is কি কৈছে যে এটা সংখ্যাৰ 2/5 1/3 হৈছে 36 তেতিয়াহলে সেই সংখ্যাটো কি হ'ব সেই সংখ্যাটো কি হ'ব আমাক উলিয়াব দিছে এটা সংখ্যা যেতিয়া কৈছে ন আমাক যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া থাকে এটা সংখ্যাৰ তেতিয়া আমি সেই সংখ্যাটো x বুলি ধৰি লওঁ সেই সংখ্যাটো কি বুলি ধৰি লওঁ x বুলি ধৰি লওঁ এতিয়া আৰু দুটা যে আমাক লিখা আছে 2/5 আৰু 1/3 এই বস্তুবোৰ আমি শিকিব লাগিব 2/5 পঞ্চ মানে কি 5 আৰু 2/5 যেতিয়া কৈছে 2/5 অৰ্থ 2/5 1/3 মানে 3 ভাগৰ এভাগ মানে কি এইটো 3 ভাগৰ এভাগ বা 1/3 ওকে 1/3 যেটো কৈছে 1/3 of 2/5 of a number is 36 এতিয়া আমি যদি চাও 1/3 of 2/5 মানে এটা সংখ্যাৰ 2/5 x ৰ 2/5 x ৰ 2/5 ৰ 1/3 ইকুৱেল 36 বুলি আমাক কৈছে ওকে x ৰ 2/5 ৰ 1/3 ইকুৱেল 36 আমাক কোৱেশ্চনটোত দিয়া আছে এতিয়া আমি x ৰ ভ্যালু উলিয়াব লাগিব তো x ইনটু কি আহিলে 2/5 ইনটু 1/3 ইকুৱেল 36 এফালে 3 5 গুণ 15 এফালে 2 তো এটো যদি আমি সমান চিহ্ন ইফাল লৈ যাওগে 2 টো তললে আহি যাবকে 15 টো ওপৰলে গৈ যাব মানে 36 পূৰণ 15 হ'ব আৰু তলত কি আহি যাব 2 দে এইটো 2 গুণ 2 তো তলত আহিলে 3 5 গুণ 15 এটো ওপৰলে গুচি গল 2 এ যদি 36 কাটো কেবাৰ যাব 18 বাৰ যাব তো x ৰ ভ্যালু কি ওলাই যাবগে 18 * 15 18 * 15 কৰিলে আমাৰ কি আহি যায় আনসাৰ আহি যায়
তো 18 ইনটু 15 কৰিলে 8 5 গুণ 40 ৰ 0 কৰিলে 4 5 গুণ 5 4 9 1 8 গুণ 8 1 0 8 9 17 7 কৰিলে 1 270 is the right answer. Okay, 270 is the right answer. Clear ne? Next question tole jabo paru tete ami question number 7. 7 ত কি কৈছে what is the LCM? LCM উলিয়াব দিছে আমাক কাৰ LCM উলিয়াব দিছে 11 by 20 33 by 50 77 by 60 এই তিনটা সংখ্যাৰ LCM উলিয়াব লাগে LCM মানে কি আছিল লসাগু ওকে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আমি নরমাল স্বাভাবিক সংখ্যাবিলাকৰ LCM উলিয়াব শিকিছো হয়নে নহয় আৰু জানো ম্যাক্সিমাম আমি জানো বাট যদি হে আমাক এনেকুৱা ধৰণৰ ফ্ৰেকশন দিয়া থাকে ফ্ৰেকশন বিলাকৰ আমি LCM কেনেকৈ উলিয়াম LCM of fraction ভগ্নাংশ বিলাকৰ যদি আমাৰ LCM উলিয়াব দিয়ে তেন এটাই আমি কাম কৰিম আমি ওপৰৰ যিমানখিনি আমাৰ লব থাকিব ওপৰৰ যিখিনি লব থাকে লব বিলাকৰ আমি কি লম লব বিলাকৰ আমি LCM লম আৰু তলৰ যিকিটা হৰ থাকে হৰ বিলাকৰ আমি HCF লম হৰ বিলাকৰ আমি কি লম HCF লম মানে লব কেইটাৰ আমি লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াম আৰু হৰ কেইটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম তেতিয়া আমাৰ কি ওলাই যাবগে আমাৰ এই সংখ্যা কেইটাৰ যিমান কেইটা আমাৰ ভগ্নাংশ দিয়া আছে তা হিহঁতৰ LCM ওলাই যাবগে আৰু LCM ৰ উলটা যদি আমি HCF কৰি দিও যদি হে HCF of fraction লাগে আমাক HCF of fraction যদি আমাক লাগে মই হেতু লিখি দিছো তেতিয়া আমি ওপৰৰ যিকিটা লব থাকিব লব কেইটাৰ আমি HCF লম লব কেইটাৰ কি লম আমি HCF লম আৰু হৰ কেইটাৰ আমি কি লম LCM লম হৰ কেইটাৰ LCM লম ঠিক আছে এই দুটাই আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব কাৰণ এইটা বহুত ইম্পৰ্টেন্ট হয় এতিয়া আমি আহো যে লব কেইটাৰ LCM যদি আমি লবলৈ যাও 11 33 আৰু 77 আছে আমাক কি লাগে LCM 11 33 আৰু 77 তো আমি LCM উলিয়াবলৈ শিকিছো 11 কে যদি কাটি দিও এবাৰ তিনিবাৰ আৰু 7 বাৰ তো 11 3 33 33 আৰু 7 পূৰণ কৰিলে কিমান হয় 3 7 গুণ 21 সৰি 3 11 33 আৰু ইফালে 7 7 3 গুণ 21 1 উকলিলে 2 3 7 গুণ 21 22 23 231 তো আমি লবগিটাৰ হেৰি কিমান পালো LCM কিমান পালো 231 আৰু আমি এতিয়া HCF উলিয়াম কাৰ HCF উলিয়াম হৰকেইটাৰ 20 50 আৰু 60 20 50 আৰু 60 2 ৰে কাটিলে 2 10 গুণ 20 2 25 50 আৰু 2 30 60 5 ৰে কাটিলে 5 2 গুণ 10 5 5 গুণ 25 5 6 গুণ 30 আৰু তো না যায় তো 2 5 গুণ 10 HCF কিমান পালো আমি HCF পালো এইটা 2 আৰু 5 2 পূৰণ 5 2 5 গুণ কিমান 10 HCF পালো আমি কিমান 10 তো 231 by 10 231 by কি পাইছো আমি 10 পাইছো এতিয়া ঠিক আছে এতিয়া যদি আমি চাও ওকে এতিয়া যদি আমি চাও 231 by 10 কৰিলে কি হৈ যাবগে এটো হৈ যাবগে 10 যদি কাটে দুবাৰ 23 এটো 23 1 by 10 23 1 by 10 is the right answer আমি যদি কাটি দিও 231 ক যদি 2 ৰে হেৰি কৰো 10 এগুণ 9 10 দুগুণ 20 হৈ গল নে 20 হৈ গল ফলে 31 হল 10 3 গুণ 30 হৈ গল হলনে 1 তো এটো আহিলে নাই 1 by 10 so option B is the correct answer হৈ গল বুজি পাইছে ঠিক আছে সো আজি ক্লাছত আমি এখিনিয়ে চালো আই হোপ সকলোৰে ক্লাসটো ভাল লাগিব এনে ধৰণৰ আৰু ভিডিওবোৰ পাই থাকিবলৈ আসাম কেৰিয়াৰ পইণ্টক ফলো কৰিব ঠিক আছে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব তাৰ লগতে যদিহে আপোনালোকে কোৰ্সটো জয়েন হ'ম বুলি ভাবিছে খুব সোনকালে আপোনালোকে জয়েন হৈ লওক ঠিক আছে পিছত কিন্তু আপোনালোকৰ টাইম গুছি যাবগে বহুত বেছি টাইম আছে বুলি ভাবি আছে কাৰণ আপোনালোকে ভাবিছে যে এতিয়ালৈকে একো এক্সামৰ হেৰি অহা নাই বা কোনো এপ্লাই ষ্টাৰ্ট হোৱা নাই নোটিফিকেশন অহা নাই কিন্তু যদি এবাৰ নোটিফিকেশন আহি যায় খুব সোনকালে তেওঁলোকে এপ্লিকেশন ষ্টাৰ্ট কৰি দিব আৰু এপ্লাই ষ্টাৰ্ট হোৱাৰ পিছতে খুব সোনকালে এক্সাম বিলাকো পাতি দিব সো সেই কাৰণে বহুত বেছি সময় নাই আপোনালোকে এক বছৰৰ ভিতৰত কমপ্লিট কৰি লকচোন কাৰণ নিজকে যদি একবাৰ প্ৰিপাৰেচন সম্পূৰ্ণ প্ৰিপাৰেচন কৰি ৰাখে এক্সাম যেতিয়াই নহওক কি অকল জাস্ট এবাৰ ৰিভাইজ কৰি দিব আৰু সম্পূৰ্ণ আপোনালোকৰ মাইন্ডত আহি যাবগে সো সেইখিনিকে কৈছো যদি আপোনালোকে জয়েন হ'ব বিচাৰে আমাৰ এই নাম্বাৰটোত কন্টাক্ট কৰিলে হ'ল ডাইৰেক্টলি আপোনালোকে আৰু আসাম কেৰিয়াৰ পইণ্ট যেটো এপ আছে এপটো ইনষ্টল কৰি লওক প্লে ষ্টৰৰ পৰা সেইখিনিকে কথা কৈছো আৰু আজিৰ ক্লাসটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ